ইফালে ভবানীপুৰ সৰভোগ সমষ্টিত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা সৰভোগৰ পৰা ভবানীপুৰ হৈ সৰুপেটালৈকে যাত্ৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাসৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীক আদৰণি হাজাৰ হাজাৰ দলীয় সমৰ্থকৰ। আমি এই মুহূৰ্তত এই পৰিৱেশটোৰ সৈতে আপোনালোকক একত্ৰিত কৰিব বিচাৰিছোঁ। সংযুক্ত হৈছোঁ আমাৰ বৰপেটাৰ ব্যুৰো অৰূপ কুমাৰ দাসৰ সৈতে। অৰূপ কুমাৰ দাস, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ জন আশীৰ্বাদ যাত্ৰা কেনে পৰিৱেশ বৰপেটাত? হয়, আৰু কিছু সময় পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'বহি আৰু যি সৰভোগ ভবানীপুৰত আজি জন আশীৰ্বাদ যি যাত্ৰা, সেই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে যি সৰভোগৰ গৰখীয়া গোসাঁই থানৰ পৰা যি যাত্ৰা কৰিবলগীয়া যি জন আশীৰ্বাদ যাত্ৰা, সেই জন আশীৰ্বাদ যাত্ৰা ইতিমধ্যে সৰভোগৰ যি গৰখীয়া গোসাঁই থানৰ পৰা আৰম্ভ কৰিব। আৰু ইয়াতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৰখীয়া গোসাঁই থানত আশীৰ্বাদ সেৱা জনাব, আশীৰ্বাদ গ্ৰহণ কৰিব। আৰু তাৰ পৰা আজি যি জন আশীৰ্বাদ যাত্ৰা সেই আৰম্ভ কৰিব। আৰু এই জন আশীৰ্বাদ যাত্ৰাত ইতিমধ্যে হাজাৰ হাজাৰ মহিলা পুৰুষ আহি উপস্থিত হৈছে মুখ্যমন্ত্ৰীক একবাৰ চাবলৈ, মামাক চাবলৈ। কি ক'ব, আজি যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিব, মামা আহিব, কি ক'ব, কেতিয়াৰ পৰা আহিছে আপোনালোকে? আমি ৰাতিপুৱা 8 বজাতে আহিছোঁ, 2 ঘণ্টা ধৰি মামাক অপেক্ষা কৰি আছোঁ। বহুত ভাল। আকৌ এবাৰ আমি মোদী চৰকাৰ আনিম। আজি আমাৰ গৰখীয়া মন্দিৰত মামা আহিছে, তাৰ বাবে আমি বহুত সুখী। আৰু এনেকৈ আমি মামা চৰকাৰ, বিজেপি চৰকাৰ আগুৱাই নিম। আকৌ এবাৰ মোদী চৰকাৰ। ধন্যবাদ। এনেদৰে আচলতে ৰাতিপুৱাৰ পৰাই আহিছে। আমি 8টা বজাতে আহিছোঁ ৰাতিপুৱা, চকাবাউসীৰ পৰা মামা চাব আহিছোঁ। 8 বজাতে আহিছোঁ। বিৰাট ভাল। আমি 6টাতে উঠছোঁ। এতিয়া কৈছে যে 7:30টাতে আহি থাকিব লাগে বুলি। আমি আহি ৰেডি আছোঁ। মামা এতিয়ালৈকে অহা নাই, কেতিয়া আহিব? এনেদৰে আচলতে যি মহিলা পুৰুষ, যি যুৱতীসকল, আচলতে যি মামাৰ ভাগিনসকল আহি উপস্থিত হৈছে, এনেদৰে অপেক্ষা কৰি আছে মামাক একবাৰ ওচৰৰ পৰা লগ কৰিবলৈ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু আজি এই জন আশীৰ্বাদ অংশগ্ৰহণ কৰিব, আশীৰ্বাদ গ্ৰহণ কৰিব, ইতিমধ্যে আয়তীসকল সাজু হৈছে। এইদৰে আচলতে তেওঁলোকে নাম প্ৰসংগৰে মুখ্যমন্ত্ৰী যি হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ প্ৰদান কৰিব। আৰু ৰাতিপুৱাৰ পৰাই আচলতে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱা বুলি ক'লেও ভুল নহ'ব। আচলতে ৰাতিপুৱাৰ পৰাই সকলোৱে আহি হিমন্ত বিশ্ব শৰ্মাক লগ কৰিবলৈ, একবাৰ ওচৰৰ পৰা চাবলৈ তেওঁলোকে আহি উপস্থিত হৈছে। কি ক'ব বাইদেউ, আজি যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিব, ওচৰৰ পৰা লগ পাব? আজি খুব ভাল লাগছে। আজিৰ নিচিনা পুৰণি এনেকুৱা ভাল লগা নাই। লগতে আজি মামাক ওচৰত লগ পাম। আৰু এটাই ভাল লাগিছে যে কি তেওঁ বহুত দেশখনৰ উন্নতি কৰিছে। আৰু ঘৰে ঘৰতো কৰিছে, সেইবিলাক মহিলাসকলক বহুত উন্নতি কৰিছে। আৰু সুবিধা দিম বুলি কৈছে, দিবইও, দিছেও। আৰু ল'ৰা ছোৱালীবিলাকক পঢ়াৰ বহুত সুবিধা দিছে। আজি আশীৰ্বাদ দিবলৈ আহিছোঁ। তেওঁক আমি একো বস্তু খুজিব অহা নাই, কাৰণ তেওঁ আমাক অভাৱ মাৰিছেই। গতিকে কিবা দিলে দিব, নিদিলে নাই। কিন্তু আমি তেওঁক আশীৰ্বাদ দিব আহিছোঁ, যাতে এইবাৰো তেওঁৰ চৰকাৰখন হয়। আমি সেইকাৰণে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত তেওঁৰ মূৰ ধুৱাই আৰু তেওঁক আমি আশীৰ্বাদ দিবলৈ আহিছোঁ। সেইখিনিয়ে আমাৰ হেৰি। আচলতে ধন্যবাদ জনাইছোঁ। এনেদৰে আচলতে আয়তীসকল ওলাই আহিছে, দেখুৱাইছোঁ পৰিৱেশ। এনেদৰে আচলতে মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ দিবলৈ হেজাৰ হেজাৰ লোক আহি উপস্থিত হৈছে। সেই যুৱক যুৱতী মহিলাসকল ৰাতিপুৱাৰে পৰা ভিৰ কৰিছে। আৰু যিহেতু আজি ভবানীপুৰ সৰভোগ সমষ্টিৰ পৰা যি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব, আৰু প্ৰথমতে গৰখীয়া গোসাঁই থানত আহি মুখ্যমন্ত্ৰীগৰাকীয়ে আশীৰ্বাদ গ্ৰহণ কৰিব। আৰু তাৰপিছতে যি জন আশীৰ্বাদ যাত্ৰা সেয়া ইতিমধ্যে লোক আহি উপস্থিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে, বাইদেউসকল আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? আমি উত্তৰ ফালপিৰ পৰা আহিছোঁ। কেতিয়া আহিছে? ৰাতিপুৱা 7:30 বজাতে আমি আহিছোঁ। মামা আহিব বুলি বহুত অপেক্ষা কৰি আছোঁ, পিছত আহিয়ে পোৱা নাই মামা। আহি পালে ভাল লাগব, ওচৰত লগ পাম বুলি বিৰাট আশা কৰিছোঁ। আশীৰ্বাদ দিম মামাক, আৰু ধন্যবাদ দিম। আৰু এটা আশা মোৰ বহুত দিনৰ আগৰ পৰা মামাক চুই পাম বুলি ভাল আশা কৰিছিলোঁ। আৰু আজি কিজানি পাম, সেই আশাটো পূৰণ কৰিব। চুই চাবৰ আশা আছিল, বহুত আশা। একে টাইমতে আহিছোঁ আমি, একেলগৰ হয়। একে টাইমতে আহিছোঁ আমি। পুৱাই আহিছোঁ। খবৰটো পৰহি পাইছোঁ, মামা আহিব বুলি শুনি আৰু বিৰাটেই ভাল লাগছে, আনন্দিত হৈছোঁ। আশীৰ্বাদ দিব চাম বুলি বাট চাই আছোঁ। ৰ'দত থিয়া হৈ খাৰা হৈ নাখা নোবোৱাকৈ আহিছোঁ, সোনকালে আহা বুলি। এইবাৰ কিমান টাইমত আৰু আহি পায়, আগত লগ পোৱা নাই, আজিয়ে প্ৰথম পাম। আশীৰ্বাদ দিম, আশীৰ্বাদ দিম মামাক। ধন্যবাদ। এনেদৰে আচলতে আৰু আছে, বাইদেউসকল আছে। কি ক'ব বাইদেউ, যিহেতু মামা আহিব আজি, লগ পাব একবাৰ? ভালে লাগিব। বাবা যাতে এইবাৰ হেৰিটো হেৰি হয়, তাৰ কাৰণে আশীৰ্বাদ জনাম মামাক।
ধন্যবাদ। এনেদৰে আচলতে এক উৎসৱমুখৰ পৰিৱেশ, যিহেতু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱানীপুৰ সৰভোগৰ পৰা আজি জন আশীৰ্বাদ যাত্ৰা অংশগ্ৰহণ কৰিব আৰু তাৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে গৰখীয়া গোসাঁই থানত যি তেওঁ সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰিব। ইতিমধ্যে মামাক লগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা আচলতে যুৱক যুৱতী মহিলা ৰাতিপুৱাৰ পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে।